প্ৰিয় দৰ্শক নমস্কাৰ। প্ৰথম খবৰৰ পটকথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ। আৰু পটকথাত আজি আমাৰ অতিথি হ'ল অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা ৰাজ্যৰ পৰ্যটন, গ্ৰামোন্নয়ন, পঞ্চায়ত আদিকে ধৰি আইন মন্ত্ৰালয়, খাদ্য অসামৰিক যোগান বিভাগ, উপভোক্তা আদি মন্ত্ৰালয়ৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। দাস ডাঙৰীয়া, প্ৰথম প্ৰশ্ন মই আৰম্ভ কৰিব বিচাৰিছোঁ, কিয়নো অসমৰ যদি সমগ্ৰ বিশ্বত চাওঁ তেতিয়াহ'লে সকলোৱে জানে মা কামাখ্যাৰ কথা। আৰু যিহেতু অম্বুবাচী মেলা কৈছিল আগতে, এইবাৰ নতুন নামাকৰণ কৰিছে, সেয়া আপোনালোকেই দিছে আপোনাৰ দিনৰ পৰাই অম্বুবাচী মহাযোগ। প্ৰথম কি ধৰণে প্ৰস্তুতি চলিছে আপোনালোকৰ, আৰু এইবাৰ কিমান, যিহেতু পৰ্যটন বিভাগো আপোনাৰ আছে, গতিকে কি ধৰণে পৰ্যটন ক্ষেত্ৰখনক ৰাজ্যৰ সামৰি লোৱাৰ প্ৰয়াস চলাইছে? মই পোনপ্ৰথমতে প্ৰথম খবৰৰ আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজকে মই সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। যিহেতু ইতিমধ্যে আপুনি সুধিছে যে প্ৰথমতে আমাৰ নাম আছিলে, মেলা নাম আছিলে, আৰু পৰৱৰ্তী সময়ত আমি অম্বুবাচী মহাযোগ নাম কৰা হ'ল। এইকাৰণে এইটো কৰা হ'ল যে মেলা বুলি ক'লে সাধাৰণতে আমাৰ সনাতন সংস্কৃতিৰ লগত ধৰ্মৰ লগত মেলাৰ সম্পৰ্ক আছে। কিন্তু যিহেতু অম্বুবাচী মহাযোগ একেবাৰে 100% এটা আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হোৱা এটা অনুষ্ঠান, আৰু সেই অনুষ্ঠানত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ আধ্যাত্মিক ব্যক্তি অহাৰ লগতে পশ্চিমবংগকে আদি কৰি বিভিন্ন স্থানৰ পৰা লাখ লাখ ভক্ত যিহেতু আহে, আৰু সেই ভক্তবিলাকে বহুতে মৌনব্ৰত কৰি আহে, বহুতে মন্ত্ৰজপ কৰি আহে, বহুতে ধ্যান কৰি আহে। আৰু সেই সময়ত যদি মেলামুখৰ যদি পৰিৱেশ হয়, সেই মেলামুখৰ পৰিৱেশ হ'লে আধ্যাত্মিকতাটো কিছু হ'লে ম্লান যায়। আৰু সেইকাৰণে আমাৰ যি কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, তেওঁলোকৰ লগতো মই আলোচনা কৰিছিলোঁ। তেওঁলোকে কৈছে যে আগতে আমাৰ এইটো মহাযোগী আছিলে, কিন্তু 2013 চনৰ পৰা ইয়াক মেলামুখী হ'বলৈ লৈছিলে। কিন্তু এনেকুৱাকৈ যদি মেলামুখী যদি হৈ থাকিব দিয়া যায়, তেতিয়াহ'লে আধ্যাত্মিকতা বহু ম্লান পাব। কাৰণ 2-3 বছৰ ধৰি লক্ষ্য কৰিছোঁ যে বহুতো সমদল কৰিও যায়। সমদল কৰি পেলাই মা কামাখ্যা মন্দিৰ দৰ্শন কৰাটো হিন্দু আমাৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ এইটো আধাৰত নপৰে। যাৰ কাৰণে আমি মেলা শব্দটোৱে উঠাই দিছোঁ, যে যাতে মানুহে একেবাৰে আধ্যাত্মিক পৰিৱেশেৰে যাতে এই মেলাৰ সলনি যাতে মহাযোগ, অম্বুবাচী মহাযোগত যাতে সেৱা ল'ব পাৰে। আৰু এইটোৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। কামাখ্যা মন্দিৰৰ প্ৰায় 5 কিলোমিটাৰ ৰেডিয়াছৰ যিমান সংগঠন আছে, ৰাজনৈতিকেই হওক বা অৰাজনৈতিক সংগঠনৰ স্বেচ্ছাসেৱকসকলক আমি বিচাৰিছোঁ যে এক্ৰছ দ্য পলিটিকেল লাইন, তেওঁলোকৰ পাৰ্টীৰ কোনো বেনাৰ নোহোৱাকৈ, সংগঠনৰ বেনাৰ নোহোৱাকৈ, যে অসমৰ ৰাইজৰ হৈ পেলাই যাতে তেওঁলোকো যাতে একাষাৰ মাত লগায় প্ৰতিগৰাকী ভক্তক, তেনেকুৱা এটা আমি কথা এটা নতুনকৈ ভাবিছোঁ। কাৰণ মুখৰ মাত এষাৰ দিলে ভক্তসকলে খুবেই ভাল পায়। আৰু যিহেতু আমি অসমীয়া জাতি, যিহেতু আমি অতিথিপৰায়ণ জাতি বুলি আমাৰ এটা নাম এটা আছে, গতিকে যাৰ কাৰণে আমি ভক্তসকলক মাত দিয়াৰ কাৰণে একাষাৰ মুখেৰে মাত লগোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। দ্বিতীয়তে আমি ব্যৱস্থা কৰিছোঁ, আমাৰ এতিয়ালৈ আমাৰ যি শিবিৰ 4টাকৈ শিবিৰ আছে, শিবিৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আৰু প্ৰয়োজন যদি হয় তেতিয়াহ'লে শিবিৰৰ সংখ্যা হয়তো বাঢ়িব পাৰে। এইবাৰ কিমান ভক্ত আশা কৰিছে? যোৱাবাৰ যদি আমি চাওঁ প্ৰায় 10 লক্ষাধিক ভক্ত যোৱাবাৰ হৈছিলে। কিন্তু এইবাৰ যিহেতু যি বতৰৰ ফৰকাষ্ট মতে বৰষুণ বেছিকৈ দিয়াৰ সম্ভাৱনা, আৰু বৰষুণ বেছিকৈ দিলে তেতিয়া বাহিৰৰ ভক্তখিনি আহিবই, কিন্তু স্থানীয় ভক্ত হয়তো অহা সংখ্যাটো কমি যাব পাৰে। তথাপি মই ভাবিছোঁ যে পূৰ্বৰ দৰে 8 পৰা 10 লাখ যি ভক্ত, সেই ভক্তসকলটো আহিব। আৰু এইবাৰ আমি বিশেষকৈ আমি নজৰ ৰাখিছোঁ যাতে বিদেশী ভক্তক যাতে আমি যাতে এট্ৰেক্ট কৰিব পাৰোঁ। কাৰণ ফৰেইন টুৰিষ্টৰ ফ্ল' ইতিমধ্যে অসমত বহু বাঢ়িছে। যিহেতু এটা শান্তিৰ পৰিৱেশ এটা আহিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু ইপিনে আমাৰ ভাৰত চৰকাৰৰ লগতে সংশ্লিষ্টসকলো যিসকল আছে সংগঠন, সেয়া বিভিন্ন সংগঠনেই হওক, সংগঠনসকলে এতিয়া শান্তিৰ পৰিৱেশটো বিচাৰিছে, যাৰ কাৰণে এতিয়া আন্দোলন বৰ্জিত পৰিৱেশ হোৱাৰ বাবে আমাৰ এইবেলি আমাৰ 76 লাখ আমাৰ দেশীয় আমাৰ পৰ্যটক আমাৰ ইয়াতে অসমত আহিছে, আৰু প্ৰায় 23,000 বিদেশী পৰ্যটক আহিছে। কিন্তু আমি আশা ৰাখিছোঁ যাতে আমি যাতে অতি কমেও 1000 যাতে বাহিৰৰ পৰা যাতে টুৰিষ্ট যাতে আনিব পাৰোঁ। কাৰণ এইবোৰক লৈ পেলাই যদি আমি আনো, তেতিয়াহ'লে আমাৰ টুৰিজমৰ যিটো ছেক্টৰ, সেই ছেক্টৰটোৱে বিকাশ কৰিব পাৰিম। অন্যথা আমি টুৰিজম ছেক্টৰটো বিকাশ কৰিব নোৱাৰিম। কিন্তু আমাৰ প্ৰায় 24টা ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাৰ সাজু হৈছে। পথকে আদি কৰি, ডেকা আঁচনিকে আদি কৰি, বিদ্যুতকে আদি কৰি, পানী যোগানকে আদি কৰি, অনামকে আদি কৰি বিভাগসমূহৰ লগত ইতিমধ্যে মই তিলি আনি ইতিমধ্যে আলোচনা কৰিছোঁ, বৈঠক কৰিছোঁ।
আৰু যিহেতু আমাৰ জিলা আয়ুক্ত যিহেতু নোডেল অফিচাৰ তেখেতো ইতিমধ্যে তদাৰক কৰি আছে, আমাৰ পৰ্যটন বিভাগেও ইতিমধ্যে তদাৰক কৰি আছে। মই ভাবোঁ এইবাৰ এটা ব্যতিক্ৰমী ৰূপত কৰাৰ প্ৰয়াস কৰিছোঁ। মই নাজানো কিমান দূৰ সফল হওঁ নহওঁ, কিন্তু ব্যতিক্ৰমী ৰূপত হওক নহওক সম্পূৰ্ণ আধ্যাত্মিক ৰূপত যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি 100% চলাইছোঁ। মানে এই ক্ষেত্ৰত মই জানিব বিচাৰিম, কাৰণ আপুনি 4-5 মাহ হ'ল যিহেতু পৰ্যটন বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে, কিন্তু যদি সাধাৰণতে দেখা যায় যে যি অম্বুবাচীৰ সময়ত প্ৰায় 8-10 লাখ ভক্তৰ সমাৱেশ হয়, কিন্তু এই ভক্তসকলক আমি অসমৰ অন্যান্য প্ৰান্তলৈকে ঠেলি পঠাব নোৱাৰোঁ, যিবোৰৰ পৰ্যটন থলী হিচাপে জানে বা টুৰিষ্ট ইম্পৰ্টেণ্ট প্লেচবোৰলৈকে। আৰু তেনেকুৱা ক্ষেত্ৰত আমি যিটো এটা ভক্তৰ এই দিশটোক মানে ধৰক যি সমাৱেশ হয় বা যিসকল লোক বাহিৰৰ পৰা আহে, অসমৰ অন্যান্য যিবোৰ প্ৰান্তত পৰ্যটনৰ উৎকৰ্ষক ঠাইবোৰ আছে, তাত আমি কি ধৰণে পৰ্যটন ক্ষেত্ৰত বিকাশ কৰিব পাৰোঁ? আমাৰ টুৰিষ্ট বুলি ক'লে বিভিন্ন ধৰণৰ টুৰিষ্ট আছে, কাৰণ কিয় আমি ইক' টুৰিষ্টটো আমি চাব পাৰোঁ। আমি যদি চাওঁ টুৰিজিমৰ বিভাগটো যদি চাওঁ, এতিয়া ৰিভাৰ টুৰিজিমো হয়, আমাৰ এতিয়া আপোনাৰ ইক' টুৰিজিম হয়। ঠিক তেনেকুৱাকৈ আমাৰ যি ৰিলিজিয়াছ টুৰিষ্টসকলে সাধাৰণতে কি কামাখ্যা মন্দিৰৰ পিছত হয়তো তেওঁলোকে গুৱাহাটীৰ আশে পাশে যদি চায়, তেওঁলোকে হয়তো বশিষ্ঠ মন্দিৰত আহে। কিন্তু যদি আমি শিৱদৌলতে হওক বা অন্য উমানন্দতে হওক, তেওঁলোকক হয়তো আমি যোৱাৰ কাৰণে আমি ইনস্পায়াৰ কৰোঁ, কিন্তু যোৱা নোযোৱাটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ কিয় মানুহে অকল সেইখিনি সময়ত অম্বুবাচীৰ মহাযুগৰ সময়ত আচলতে মা কামাখ্যাক তেওঁলোকে মানে সেৱা ভক্তি নিবেদন কৰিবলৈ আহে। আৰু বহুতে কয় যে যেতিয়া যিটো উদ্দেশ্যলৈ অহা যায়, সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি গ'লে হয়তো অকণমান মানে ম্লান হ'ব বুলি হয়তো ভাবে। যাৰ কাৰণে বহুতে অকল মা কামাখ্যা মন্দিৰতে ভ্ৰমণ কৰি পেলাই বা তেওঁলোকে দৰ্শন কৰি পেলাই তেওঁলোকে হয়তো গুচি যায়, যাৰ কাৰণে অন্য মন্দিৰলৈ আচলতে নাহে। আচলতে এইটো ৰিলিজিয়াছ টুৰিষ্টবোৰ তেনেকুৱাই পাৰ্টিকুলাৰ ডেষ্টিনেশ্যনত তেওঁলোকে আহে। তাৰ লগতে দাঁতিৰ কাষৰীয়া আমি যিমানবোৰ ইনপুট দিব লাগে, ইনফৰ্মেশ্যন দিব লাগে, ইতিমধ্যে দিওঁ যে দাঁতিৰ কাষৰীয়া অঞ্চলবোৰ যাতে তেওঁলোকে চাই যায়। কিন্তু ফৰেন টুৰিষ্টৰ ক্ষেত্ৰত হয় কি যে আমি তেওঁলোকক বিভিন্ন ধৰণত আমি এট্ৰেক্ট কৰিব পাৰোঁ, কিন্তু ৰিলিজিয়াছ টুৰিষ্টৰ ক্ষেত্ৰত আমি সেইটো এট্ৰেক্ট কৰাৰ মানে সম্ভাৱনাটো খুব কমে থাকে। আৰু এটা কথা মই ক'বলৈ বাধ্য যে আপুনি যদি আমি চাওঁ যে বিভিন্ন পৰ্যটন ক্ষেত্ৰবোৰ, যেনে আমি গুৱাহাটীৰ ওচৰতে চানডুবিৰ কথা কওঁ বা ওৰাং বা মানাহ, বহু ঠাইত কাজিৰঙাৰ বাদে সাধাৰণতে আপেক্ষাভাৱে কাজিৰঙা উন্নত, কিন্তু বাকীবোৰ ক্ষেত্ৰত কিন্তু আমি যদি চাওঁ যে সাধাৰণ নিম্নতম যিবোৰ প্ৰয়োজন টুৰিষ্টৰ বাবে, বাথৰুমেই হওক বা উন্নতমানৰ কিছু সা সুবিধা, এইবোৰৰ কিন্তু এতিয়াও অভাৱ। টুৰিজম বিভাগটোৱে এই দিশবোৰ কেতিয়া চাব? আৰু এটা দিশ তাৰ লগত মই একেলগে উল্লেখ কৰিব বিচাৰোঁ যে যিহেতু বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ সংখ্যা কম, যিহেতু অসমৰ যুৱ প্ৰজন্মক কি ধৰণে বিভিন্ন আঁচনি লৈছিল টুৰিজম বিভাগে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি ৰূপায়িত হোৱা তেনেকৈ দেখা নাই যে তেওঁলোকে টুৰিজমক, পৰ্যটন ক্ষেত্ৰক এক জীৱিকাৰ সম্বল হিচাপে ল'ব পাৰে। ইতিমধ্যে জীৱিকাৰ সম্বল হিচাপে অসমত লৈছে, কাৰণ কিয় মানে হেজাৰ আমাৰ ইয়াত ডাইৰেক্টলি বা ইনডাইৰেক্টলি বহু যুৱক জড়িত হৈ আছে। যেনেকৈ আজি মোৰ তাত কাৰ্যালয়ত আহিছিলে যিটো আমাৰ টুৰিষ্ট গাইড এছ'চিয়েশ্যন। টুৰিষ্ট গাইড এছ'চিয়েশ্যনত তেওঁলোকৰ প্ৰায় 5 শতাধিক তেওঁলোকৰ মানে সদস্য আছে, আৰু তেওঁলোকে বিভিন্ন সময়ত টুৰিষ্টসকলক গাইড কৰে। ঠিক তেনেকৈ ট্ৰেভেলাৰ এজেঞ্চি যিবোৰ আছে, ট্ৰেভেলাৰ এজেঞ্চিসকলে যিহেতু টুৰিষ্ট অনা নিয়াত সহায় কৰে। গতিকে আজিকালি যিহেতু অনলাইন ব্যৱস্থা হৈছে, অনলাইন ব্যৱস্থাৰ ফলস্বৰূপে তেওঁলোকে ক'ত থাকিব নাথাকিব সেইটো ব্যৱস্থা আছে, আৰু লগতে আমাৰ যিহেতু হোমষ্টেৰ ব্যৱস্থাটো যিটো আছে, আৰু সেই হোমষ্টেৰ ব্যৱস্থাৰ উপৰি আমি যদি কওঁ কাজিৰঙাত যথেষ্ট পৰিমাণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰিছোঁ। কিন্তু আজি এনেকুৱা বিভিন্ন হোটেল, হায়াত হোটেলকে আদি কৰি বিভিন্ন হোটেল হয়তো কাজিৰঙাত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে। কাজিৰঙাত আছে, মই কৈছোঁ অসমৰ অন্যান্য প্ৰান্তত, ওৰাঙত নাই। যিসকলে ব্যৱসায় কৰিব তেওঁলোকে 2 টকা লাভৰ কাৰণে ব্যৱসায় কৰিব, তেওঁলোকেতো পৰ্যটন বিভাগক চাই পেলাই কৰিব নোৱাৰে। আৰু আমাৰ বিভাগে আমিতো কমাৰ্চিয়েলি আমি বিষয়টো নলওঁ, আমি হয়তো PPP মডত আমি ল'ব পাৰোঁ। PPP মডত লোৱাৰ লগে তেওঁলোকে ক'ব কি যে নহয় আমি কাজিৰঙাতহে খুলিব পাৰোঁ। এইবাৰ যেনেকৈ এডভান্টেজ আছামত কেইবাখনো হোটেল খোলাৰ কাৰণে যি প্ৰপ'জেল আহিছে, সাধাৰণতে প্ৰপ'জেলবোৰ কাজিৰঙা লৈ পেলাই আহিছে। এতিয়া মানাহৰ ক্ষেত্ৰত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট আছে, কাৰণ কোনো টুৰিষ্টে আহি পেলাই এনেকুৱা হোৱা নাই যে মানাহত থাকিবলৈ ঠাই নাই, কাৰণ আমাৰ বহুত ধৰণৰ ৰিজৰ্ট আছে, প্ৰাইভেট ৰিজৰ্ট বহুত আছে, আৰু হোমষ্টেৰ উপৰিও আমাৰ টুৰিজিম বিভাগৰো আছে। কিন্তু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যিবোৰ আপোনাৰ আছে আমাৰ অতিথিশালা, তাৰ অৱস্থা খুবেই বেয়া। সেইকাৰণে আমি ভাবিছোঁ কি আমি ডিপাৰ্টমেণ্টৰ পৰা আঁতৰাই আনি আমি সম্পূৰ্ণ বিভাগৰ যিমানবোৰ পৰ্যটন বিভাগ আছে আমি PPP মডত। কিন্তু ব্যক্তিগতকৰণ হৈ নাযাব জানো?
নহয় সেইটো নহয়, কাৰণ কিয় যদি মেইনটেইন যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি নিজে লজ্জানত হ'ব লাগিব। কাৰণ কিয় মোৰ চৰকাৰী যি সীমিত মানে ব্যৱস্থা, সেই ব্যৱস্থাৰে যদি আমি যদি তেওঁলোকক যদি সন্তুষ্ট কৰিব নোৱাৰোঁ, কাৰণ আজিকালি যিসকল টুৰিষ্ট আহে, টুৰিষ্টবোৰ আহে ৰিক্ৰেশ্যনৰ কাৰণে আহে। টুৰিষ্টবোৰ ৰিক্ৰেশ্যনৰ কাৰণে তেওঁলোকেতো বিভিন্ন ধৰণৰ ভকত বা তেওঁলোকে ৰিলিজিয়াছ টুৰিষ্ট নহয়। গতিকে তেওঁলোকক আমি আগন্তুক আলপৈচান ধৰিবলগীয়া হ'লে আজিকালি টুৰিষ্টবোৰে যি ফেচিলিটি বিচাৰে সেই ফেচিলিটিবোৰ আমি দিব লাগিব। উদাহৰণস্বৰূপে যদি ধৰোঁ যে এখন বাৰ এখন যদি নাথাকে, তো আজি টুৰিষ্টসকলে আহিব স্বাভাৱিকতে বাৰত তেওঁলোকে যাবই, কিন্তু বাৰ নোহোৱা এখন যদি পৰ্যটক নিবাস যদি চলি থাকে তেতিয়াতো কোনো নাযাব, স্বাভাৱিক কথা। গতিকে আৰু টুৰিষ্টৰ ক্ষেত্ৰত আমি সেইটো কৰে নহ'ব। যাৰ কাৰণে আজি বিভিন্ন ধৰণৰ মানে কালচাৰেল ইভেণ্ট, সেই কালচাৰেল ইভেণ্টবোৰ যদি আমাৰ যদি এতিয়া আমি টুৰিজিম বিভাগে আমি মেনেজ কৰিব নোৱাৰোঁ, কিন্তু প্ৰাইভেট ছেক্টৰত যদি হয়, আৰু যেনেকুৱাকৈ বিভিন্ন ধৰণৰ কাজিৰঙাত যেনেকুৱাকৈ আছে বা মানাহত আৰম্ভ কৰিছে, ঠিক তেনেকুৱাকৈ তেওঁলোকে নিজা পি মুডত থাকিলে তেওঁলোকে কালচাৰেল ইভেণ্ট কৰিব পাৰে সন্ধিয়া ভাগত। সেই কথাটো মই সুধিম, কাৰণ কিয় এইটো অভাৱ দেখোঁ যে সাধাৰণতে যদি আমি কওঁ পৰ্যটন ক্ষেত্ৰত বা অসমৰ লোকশিল্প বুলি ক'লে সাধাৰণতে যিবোৰ পৰ্যটক আহে তেওঁলোকে বিহু নৃত্যকে দেখা পায়। কিন্তু আমি যদি চাওঁ আমাৰ ৰিচ কালচাৰ আছে, তিৱা জনগোষ্ঠীৰ নৃত্য, কাৰ্বি জনগোষ্ঠী, বড়ো, ৰাভা, মিচিং, খুব ধুনীয়া আৰু ইমান সন্মিলিত আৰু ইমান কালাৰফুল। গতিকে এইখিনিতো ধৰক পৰ্যটন বিভাগে অলপ ক'ৰবাত চাব নেকি? যিসকল টুৰিষ্টসকলে আহে তেওঁলোকে মানে ৰিক্ৰেশ্যনৰ কাৰণে তেওঁলোকে খুব বেছি আধা ঘণ্টা সময় স্পেয়াৰ কৰিব পাৰে। যে ধৰক সন্ধিয়া ঘূৰি ঘূৰি আহিলে তেওঁলোকে হয়তো মানে হাই টি হয়তো ল'লে ঘূৰি অহাৰ পিছত, তাৰপিছত তেওঁলোকে হয়তো আধা ঘণ্টা বা 45 মিনিটছৰ কাৰণে এটা কালচাৰেল প্ৰগ্ৰাম বিচাৰে। কিন্তু সেই কালচাৰেল প্ৰগ্ৰামত আমাৰ 100টাতকৈ অধিক আমাৰ কালচাৰেল নৃত্য আছে। সকলোকে যদি আমি তাত দিবলগীয়া হয় তেতিয়া কষ্টিংটো বেছি পৰিবগৈ। গতিকে যাৰ কাৰণে ওচৰে পাঁজৰে যিসমূহ দল থাকে সেই দলসমূহক সাধাৰণতে তাত নিয়োগ কৰা হয়। হয়, তেনেকুৱা ক্ষেত্ৰত যিহেতু এটা গুৰুত্বপূৰ্ণ বিভাগ হ'ল আপোনাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, গতিকে পঞ্চায়তবোৰ গঠন কেতিয়া হ'ব? ইতিমধ্যে পঞ্চায়ত গঠন কৰাৰ কাৰণে 20 তাৰিখৰ পৰা ইতিমধ্যে আমি অধিসূচনা জাৰি কৰিছোঁ। 20 তাৰিখৰ পৰা 30 তাৰিখলৈ আমাৰ পঞ্চায়তসমূহ গঠন হ'বগৈ। তাৰপিছত পৰৱৰ্তী সময়ত গঠন হ'বগৈ আমাৰ আঞ্চলিক পঞ্চায়ত গঠন হ'ব, আৰু 20 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আমি জিলা পৰিষদসমূহ আমি গঠন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এইটো কাৰণে আমি আমাৰ যি আয়ুক্তসকলে নটিফিকেশ্যন উলিয়াইছে ইতিমধ্যে কোন জিপিত বা কোন আঞ্চলিক পঞ্চায়তত কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু সেই প্ৰক্ৰিয়া অহা 20 তাৰিখৰ পৰা আৰম্ভ হ'বগৈ। কিন্তু এটা কথা দাদা আপোনাৰ পৰাই জানিম বা দৰ্শকেও জানি ভাল পাব, সেই পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, কিন্তু পঞ্চায়তৰ সভাপতি কোন হ'ব তাক লৈ ব্যাপক জল্পনা কল্পনা। মানে কি আছে পঞ্চায়তৰ সভাপতিক লৈ কি আছে যাৰ কাৰণে ইমান উৎসুকতা যে চবেই বিচাৰিছে মই পঞ্চায়তৰ সভাপতি হ'ব পাৰোঁ? বহুত ধন দিয়ে নেকি আবণ্টন? বহুতে ভাবে কি যে পঞ্চায়তৰ সভাপতি যিহেতু সেই গাঁওখনৰ এজন প্ৰধান বুলিয়ে কয়, বহুতে সেইটো কাৰণে হ'ব খোজে। আৰু বহুতে ভাবিছে কি যে পঞ্চায়তত হয়তো সভাপতি হ'লে লুণ্ঠন কৰিব পাৰিম, বহুতে তেনেকুৱা কিনা বেচাও আৰম্ভ কৰা শুনিছোঁ। কিন্তু এইটো ঠিক যে পঞ্চায়তত পূৰ্বতে যি পঞ্চায়ত আছিলে সেই পঞ্চায়ত এতিয়া নাই। কাৰণ পূৰ্বতে পঞ্চায়তৰ এটা দুৰ্নাম এটা আছিলে পঞ্চায়ত বিভাগ বুলি ক'লে। আজি পঞ্চায়তৰ যিমানখিনি কাম কাজ পিয়ৰলি কাম কাজবোৰ আমি ভাৰত চৰকাৰৰ যিবোৰ কাম, যেনেকুৱাকৈ MGNৰেগাৰ কাম, এতিয়া MGNৰেগাৰ কাম আগতে JCB লগাই পেলাই MGNৰেগাৰ কাম কৰিছিলে। এতিয়া MGNৰেগাৰ কাম কৰিব লাগিলে আপুনি ৰাতিপুৱাৰ ভাগত ফটো উঠিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম, আবেলি আকৌ সেই মানুহজনে সেই শ্ৰমিকজনে ফটো উঠিব লাগিব। গতিকে এতিয়া আগৰ পৰ্যায়টো নাই, এতিয়া নতুন পৰ্যায়ত যিটো আহিছে বা 15 ফাইনেন্সৰ কাম কৰিবলগীয়া হ'লে বিভিন্ন ধৰণৰ ছিষ্টেমৰ মাজত যাব লাগিব। আজিকালি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, আমি পূৰ্বতে প্ৰধানমন্ত্ৰী আৱাস যোজনা বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী টকা লৈ পেলাই বনাইছিলে, কিন্তু এতিয়া পোনপটীয়াকৈ আমি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাৰ ফলস্বৰূপে আমি শেহতীয়াকৈ 21 লাখ ঘৰ আমি অসমত নিৰ্মাণ কৰিছোঁ। 6 লাখ ঘৰ নিৰ্মাণৰত অৱস্থা আছে। তাৰ ভিতৰত আকৌ ইণ্টাৰেষ্টিং হৈছে যে মই দায়িত্ব লোৱাৰ পিছত পূৰ্বতে আমাৰ যি 16 চনৰ পৰা 21 চনলৈ ঘৰ নিৰ্মাণ হৈছিলে 4,02,000। মই দায়িত্ব লোৱাৰ পিছত 4টা বছৰত আমি ঘৰ নিৰ্মাণ কৰিছোঁ 16 লাখ, যিটো নেকি ভাৰতবৰ্ষৰ ভিতৰত এটা ইতিহাস ৰেকৰ্ড। কাৰণ ইমান কম সময়ৰ ভিতৰত 16 লাখ ঘৰ নিৰ্মাণ কৰা ভাৰতবৰ্ষত। তাত আপোনালোকে কি লৈছিল, মানে আপোনালোকে মেকানিজম কি এডপ্ট কৰিছে যাৰ কাৰণে 16 লাখ ঘৰ দিব পাৰিলে? প্ৰথম মেকানিজম এইটো আছিলে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কৰ্ম সংস্কৃতি সেইটোক আমি আধাৰ হিচাপে লৈছিলোঁ। আৰু মোক ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমাৰ ষ্টাফবোৰে দেখা পায় যে ময়ো কাম কৰা মানুহ, আৰু মই বিভাগক তেতিয়া কৈছিলোঁ যে আপোনালোকে কাম কৰক। এটা কথা সুধোঁ, আপুনি 2021 পৰা মন্ত্ৰী, প্ৰাপ্তি কি পালে?
প্ৰাপ্তি এইটোৱে, কাৰণ কিয় আজি মন্ত্ৰী হোৱাৰ পিছত আজি 16 লাখ মানুহক মই ঘৰত দিলোঁ, ইয়াতকৈ ডাঙৰ মোৰ কাৰণে প্ৰাপ্তি একো নাই। মই মন্ত্ৰী হোৱাৰ পিছত আজি প্ৰায় 62 লাখ মানুহক মই নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ মন্ত্ৰী হিচাপে। ন' ডাউট মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন থাকিবই, কিন্তু স্বাভাৱিকতে মন্ত্ৰীসকলৰ একোটা নিৰ্দিষ্ট বিষয় থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই 62 লাখ মানুহক মই ৰেচন দিবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ মোৰ বেলেগ প্ৰাপ্তি নালাগে। ঠিক তেনেকুৱাকৈ মই মন্ত্ৰী হিচাপে আজি 16 লাখ 22,000 মানুহক ঘৰত দিবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ মোৰ ডাঙৰ প্ৰাপ্তি কি লাগে? কাৰণ কিয় আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিলে, অন্তৰ্দয়াৰ কথা কৈছিলে, যে নিপীড়িত বঞ্চিত শোষিতসকলক আমি আপলিফ্ট কৰিব লাগিব। গতিকে সেই আপলিফ্ট কৰা ব্যৱস্থাটো, যাৰ বাসস্থান নাই, যাৰ কেঁচা ঘৰ আছে, সেইসকলক ঘৰ প্ৰদান কৰি পেলাই মই যিমানখিনি প্ৰাপ্তি পাইছোঁ, সেই প্ৰাপ্তি অন্য কোনে পাইছে পোৱা নাই নাজানো, কিন্তু মইতো প্ৰাপ্তি নহয় প্ৰশান্তি পাইছোঁ। মানে ধৰক এই সময়ছোৱাত এনেকুৱা কোনটো কাম কৰিব নোৱাৰিলে যিটো আপোনাক মনত অলপ দুখ দিয়ে, বেজাৰ দিয়ে? মোৰ বিভাগততো মই তেনেকুৱা ভবা নাই, কাৰণ কিয় এতিয়া ধৰক মানুহৰ বেজাৰ দিয়ে মানে আপোনালোকে বেজাৰ দিয়ে মানে কি বেজাৰ দিয়ে? কণীৰ দাম বাঢ়িলে বা জিকাৰ দাম বাঢ়িলে আপোনালোকে টিভিত লগাই দিয়ে, মই ভালেই পাওঁ, কাৰণ মোৰ ফটোখন আহি থাকে। কাৰণ কিয় আপোনালোকে কয় কি যে কণীৰ দাম বাঢ়িছে, খাদ্যমন্ত্ৰী আছে কুম্ভকৰ্ণ নিদ্ৰাত। কণীৰ দাম বাঢ়িছে সেইটো মোৰ বিভাগৰ বিষয় নহয়। মানে মাংসৰ দাম বাঢ়িছে, মাংসৰ বিষয়টো মোৰ নহয়, আপোনালোকে লগাই দিলে। ৰঞ্জিত দাসে আছে। আপুনি ৰাতিপুৱা উঠি পেলাই যি ধুনীয়াকৈ পাচলিৰ পৰা আপোনাৰ নিজে ৰোৱা পাচলিৰ পৰা সতেজ পাচলিবোৰ আনে আৰু সেইবোৰ ধুনীয়াকৈ আপুনি ছ'চিয়েল মিডিয়াত দিয়ে। গতিকে মানুহৰ মাজত এটা আহিবই, তাৰ আগত আপুনি ৰাতিপুৱা যোগাসন কৰে, এক্সাৰচাইজ কৰে বা খোজ কাঢ়ে বা দৌৰে, য'তেই যায়। গতিকে আপুনি নিজেই কওকচোন। নহয়, সেইটো সেইকাৰণে মই কওঁ যে আমি আচলতে প্ৰতিঘৰ মানুহে নিজৰ ঘৰৰ কোণত বা চাদৰ ওপৰত অলপ হ'লেও পাচলি কৰিব পাৰোঁ, কিন্তু প্ৰয়াসটো লাগিব। যদি প্ৰয়াস যদি নাথাকে, মই যদি ডিপেণ্ডেণ্ট হৈ থাকোঁ, এতিয়া আমি সৰিয়হ 50% আমি খোৱা তেল বিদেশৰ ওপৰত ডিপেণ্ড কৰোঁ। যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে কি যে যোনে সৰিয়হ খেতি কৰে তেওঁলোকক MSP দিয়া হ'ব, ন্যূনতম সমৰ্থিত মূল্য দিয়া হ'ব। বজাৰত 4,500 টকা পোৱা যায়, কিন্তু আমি কৃষকক দিছোঁ 6,550 টকাকৈ দিছোঁ। কিহৰ কাৰণে? যে আমাৰ ঘাটিটো যাতে আমি পূৰাব পাৰোঁ আগন্তুক দিনত, বিদেশৰ পৰা যাতে আমি খোৱা তেল যাতে আনিবলগীয়া নহয়। কাৰণ খোৱা তেল যদি আমি আনি থাকোঁ, কেতিয়াবা যদি খোৱা তেল যদি বন্ধ কৰি দিয়ে বিদেশে, তেতিয়াহ'লে 200 টকাৰ সলনি 800 টকা হ'ব প্ৰতি লিটাৰ। যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ধান চপোৱাৰ পিছতে আপোনালোকে সৰিয়হ খেতি কৰক। আৰু এটা কথা বহুতে সোধে, মোক বহুতে সোধে দেই, তাৰ ভিতৰত কিছু একাংশ মহিলাও আছে যে ৰঞ্জিত দাস ডাঙৰীয়াই ইমান যোগাসন বা ইমান এক্সাৰচাইজ কিয় কৰে, কিহৰ কাৰণে কৰে আপুনি? চাওক, মোৰ ডেইলি কাৰ্যসূচী মই ৰাতিপুৱা 9টা 9:30 বজাত মই প্ৰকাশ কৰোঁ। মই একেদিনাই এনেকুৱাও হৈছে, একেদিনাই 5খন জিলাও মই ভ্ৰমণ কৰিছোঁ, বা এনেকুৱা হৈছে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে ৰঞ্জিত দাই 6 দিনত 14খন জিলা ভ্ৰমণ কৰিছে। 14খন জিলাত মই ঘূৰি ফুৰা নাই, 14খন জিলাত গৈ মই ৰিভিউ মিটিং কৰিছোঁ, তাতে ব্লকত গৈছোঁ, মোৰ পাৰ্টি অফিচৰ কাৰ্যালয়ত গৈছোঁ। এই যে দিনটো যে মই ঘূৰি ফুৰোঁ, ৰাতিপুৱা আমি 6টা বজাৰ পৰা ৰাতি যে 12টালৈ ঘূৰি ফুৰোঁ, তাতে এটা এনাৰ্জি এটা পাওঁ। এই যে ৰাতিপুৱাৰ সময়ত যে যোগাসন বা প্ৰাণায়াম, আৰু মোবাইলক যেনেকুৱাকৈ চাৰ্জ দিয়ে, এটা সময়ত আধা ঘণ্টাৰ কাৰণে চাৰ্জ দিয়ে, ঠিক মই ভাবোঁ যে শৰীৰটোৰ কাৰণে যদি আপুনি আধা ঘণ্টা বা 40 মিনিট যদি সময় দিয়ে, নিজৰ দেহটোক এটা চাৰ্জ দিয়াৰ দৰে হৈ যায়, সেইকাৰণে ভাগৰ অনুভৱ নহয়। নিৰোগী হৈ থকাৰ বাবে প্ৰতিজন ব্যক্তিয়ে সমাজৰ দিব লাগে, তাৰ কোনো বিকল্পই নাই যদি নিৰোগী হৈ থাকিব বিচাৰে। কাৰণ নিৰোগী হোৱা শব্দটো বেলেগ বেলেগ ব্যাখ্যা আছে। বহুতে ভাবে যে মোৰ চুগাৰ ডায়েবেটিছ হোৱা নাই বা অমুক হোৱা নাই, সেইটো নহয়। তেওঁ উৎফুল্লিত মন হ'ব। নিৰোগী হোৱা মানে উৎফুল্লিত মনত যদি থাকিবলগীয়া হয়, তেতিয়াহ'লে তেখেতে 40টা মিনিট নিজৰ দেহৰ কাৰণে সময় ব্যয় কৰিব লাগিব। সেইটো যদি কম্প্ৰমাইজ যদি কৰে বা যদি এলাহ যদি আহে, মই যেতিয়া বৰষুণ আহিলে মই ছাতি লৈ পেলাই খোজকাঢ়িবলৈ যাওঁ, মানুহক দেখুৱাবলৈ নহয়। মই এনকাৰেজ কৰিছোঁ এইকাৰণে যে বহু ফেন আছে মোৰ, কাৰণ কিয় মই মাজে মাজে মই কেতিয়াবা পোষ্টত দিওঁ যে মই কালিৰ পৰা ফটো আপলোড নকৰোঁ, গতিকে যদি আপলোড কৰিব লাগে কমেণ্ট বক্সত দিব। বহুতে কয় আপোনাক চাই পেলাই আমি দৌৰা কৰিছিলোঁ। তাৰপিছত কিছুমান মহিলাই আকৌ কয় যে নহয় দাদা, এইটো আপুনি দি থাকিব। কাৰণ মহিলাই বিৰাট ভাল পায়। নহয়, এইটো দি থাকিলে নহয়, ভাল পায় একো নকয় নেকি? নহয়, এখেতো ভালেই পায়, কাৰণ এখেতো ৰাতিপুৱা কৰে, শ্ৰীমতীও ৰাতিপুৱা তেওঁ দৌৰা কৰি খোজকাঢ়ে। কিন্তু বেলেগ মহিলাই আকৌ ভাল পোৱা বেলেগ কাৰণত আছে। এই গিৰিয়েকবিলাকো গালি পায় মোৰ এইখন দেখাই পেলাই। বহুতে মোক কৈছে যে দাদা আপুনি ফটো দিয়া বন্ধ নকৰিব, যে কেলে যে ফটো দিয়া বন্ধ কৰিলেতো আমিতো গালি পাৰিব নোৱাৰিম নহয়, এইটো শুই থাকে 8 বজালৈ। আমি আপোনাৰ ফটোখন, কাৰণ মোৰ যেনেকৈ 8,000 ষ্টাফ আছে, মোৰ কণ্টেক্সুৱেল ষ্টাফ আছে, তেনেকুৱা ষ্টাফৰ আমাৰ যিসকল পত্নীবিলাকেও
মোক কয় আপুনি কালি পেপাৰ হেৰিত দিলে ছ'চিয়েল মিডিয়াত দিলে আপুনি ফটো দিয়া বন্ধ কৰিব, এইটো প্লিজ বন্ধ নকৰিব, আজিকালি এইটো বন্ধ কৰিলে মানে আমি হেৰি কৰিব নোৱাৰিম। আনকি কেতিয়াবা আমাৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া তেতিয়া মোক কয় যে আপুনি যি কৰে কৰি থাকক, আপুনি এইবাৰ ছ'চিয়েল মিডিয়াত কেলৈ দিয়ে বোলে। ৰণোজ দাই কয় আপুনি ছ'চিয়েল মিডিয়াত কেলৈ দিয়ে বোলে। কিয়? আৰু এইটো দিয়াৰ কাৰণে আমি ঘৰত এতিয়া মই কিমান গালি খাবলগীয়া হয় মইহে গম পাওঁ বোলো। ঠিক তেনেকুৱাকৈ বহুতে এইটোৰ কাৰণে গালিও খায়, উৎসাহিত হৈছে। আনকি এই বিষয়টো মোক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানে যে মই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে এদিন কৈছিলে, কথা প্ৰসংগত কৈছিলে, মোক পিছত আমাৰ তৰংগ গগৈ কথাষাৰ ক'লে। আৰু ডেফিনেটলি কাৰণ লাগিবই এনাৰ্জি, 26 আহি আছে। আপুনি আপোনাৰ সভাপতি কালতে 21ত চৰকাৰ আকৌ আহিছিল, গতিকে যিটো সভাপতি নাই কিন্তু আপোনাৰ দলৰ প্ৰতি বা দলৰ সংগঠনৰ প্ৰতি আপোনাৰ সাংঘাতিক মৰম আছে, মই জানো এই কথাটো। গতিকে 26 আহি আছে, কি হ'ব? নিশ্চিত ওপৰত ভাল হ'ব। কেনেকুৱা ভাল? মই যদি কওঁ নট লেছ দেন 89, এক্সপেক্টেশ্যন আছে মোৰ দেন 100। মই আজি লিখি থৈ দিয়ক, আপোনালোকে আজি তাৰিখটো লিখি থৈ দিয়ক, নট লেছ দেন 89 টোটেল, মানে মিত্ৰজোঁটে। আৰু বিজেপি অকলে? সেইটো এতিয়া ক'ব পৰা হোৱা নাই, কাৰণ কিয় বিজেপিয়ে কিমানখনত খেলে, এজিপিয়ে কিমানখনত খেলে, বা আমাৰ মিত্ৰদলসমূহ কিমানখনত খেলে, সেইটো অংকটো পাব লাগিব। তাৰমানে আজিৰ তাৰিখত আপুনি কৈছে যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত 89খন, মানে 89খন আসন পাব, তলত নাপায়। আৰু কংগ্ৰেছে যে নতুন অলপ এনাৰ্জি লৈছে সাংসদ গৌৰৱ গগৈক লৈ আনি, কিবা ফেক্টৰ হ'ব নেকি? এইটো ফেক্টৰ এইকাৰণে কাৰণ ব্যক্তিৰ ওপৰত আমাৰ কোনো ভৰসা নাই। মোৰতো ব্যক্তিৰ ওপৰত কোনো ভৰসা নাই। মই দলৰ দৰ্শন আদৰ্শৰ ওপৰত ভৰসা কৰোঁ মই। কাৰণ ব্যক্তি আমাৰতো বহু মানুহ ঢুকাই গৈছে নহয় বিজেপিৰ কিবা ক্ষতি হৈছে নেকি? একোতো ক্ষতি হোৱা নাই, মাত্ৰ এটা ভোট ক্ষতি হৈছে। গতিকে ব্যক্তিলৈ মোৰ কোনো সম্পৰ্ক নাই। বেলেগে কি কয় নাজানো, মই যদি আজি মৰি যাওঁ, বিজেপিৰ ভোট এটাই ক্ষতি হ'ব। যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ যিটো ছিষ্টেম যে আমি শাসনত ক্ষমতাৰ বাবে নহয়, আমি শাসনত সেৱাৰ বাবে আহিছোঁ, আৰু এই সেৱামূলক কাৰ্য যদি থাকি যায়, যেতিয়ালৈ থাকি যায়, তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টী 5 বছৰ 20 বছৰ নহয়, যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকে তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টী থাকিব। কিন্তু কণ্ডিশ্যন, যেতিয়ালৈ কাৰ্যকৰ্তাসকলে ক্ষমতাৰ পৰিৱৰ্তে সেৱাৰ মনোভাৱটো বিৰাজমান কৰি ৰাখে, তেতিয়ালৈ থাকিব। মই যিমানখিনি জানো, কাৰণ আমাৰ দৰ্শন যিবোৰ দৰ্শন, অন্তৰ্দয়া দৰ্শন, সকলোকে আগুৱাই অনা, পিছৰ শ্ৰেণীসকলক আগুৱাই অনা যিটো দৰ্শন, এই দৰ্শনৰ জৰিয়তে আমি আচলতে ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ যিটো মাইক্ৰ' মেনেজমেণ্ট, বুথৰ মাইক্ৰ' মেনেজমেণ্ট, ছ'চাইটিৰ লগত যিটো আমাৰ এটাচমেণ্ট, তেওঁলোকৰ হৃদয়ত যিটো প্ৰৱেশ কৰা যিটো আমাৰ ক্ষমতা, আমাৰ দৰ্শনৰ যিটো ক্ষমতা, সেই ক্ষমতা কংগ্ৰেছৰ নাই। মানে আপুনি এটা কথা, যোৱাবাৰ লোকসভা নিৰ্বাচনত কিন্তু আপুনি কৈছিল যে গৌৰৱ গগৈ বিজয়ী হ'ব নিৰ্বাচনৰ পূৰ্বে, হয়? এইবাৰ কি ক'ব 26ক লৈ গৌৰৱ? 26 নিশ্চিত ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ নট লেছ দেন বা মিত্ৰজোঁটৰ নট লেছ দেন 89। মই গৌৰৱ গগৈ যোৰহাটত মানে যেতিয়া তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, মই তেতিয়াই কৈছোঁ, ৰিজাল্ট দিয়াৰ আগতে মই কৈছোঁ তেওঁ জিকিব বুলি কৈছোঁ। মোক বহুতে গালি পাৰিছিল, মনত আছে, সেইকাৰণে সুধিছোঁ। মই য'ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, এতিয়া যেনেকৈ এইবাৰ জিলা পৰিষদত এটা আমি হাৰিছোঁ মোৰ তাত জিলা পৰিষদ, কিন্তু তাত মই কেম্পেইন দলৰ কথা মই কাকো ভোট দিব লাগিব কোৱা নাই, বা মই বজালী সমষ্টিটোত মই নিজে কেম্পেইনে কৰা নাই। 10,000 ভোটত 2টা জিলা পৰিষদ জিকিছোঁ, এটা 4,000 ভোটত মানে হাৰিছোঁ। এইটো ৰাইজক এৰি দিছোঁ, তেওঁলোকে কেম্পেইন কৰিব। কিন্তু য'ত মই নিৰ্বাচন খেলিছোঁ, আজিলৈ ৰঞ্জিত দাসে হাৰা নাই। যিদিনাই হাৰিব সেইদিনাই মই ৰাজনীতি ত্যাগ কৰিম। ৰাজনীতি ত্যাগ কৰিব? ইলেক্ট্ৰেল পলিটিক্স ত্যাগ কৰিম, কাৰণ কিয় মোৰ নামেই হ'ল ৰঞ্জিত। গতিকে মই আজিলৈ যি ফ'ৰকাষ্ট কৰি আছোঁ, মই প্ৰথম 2011 চনত মই কৈছিলোঁ যে 40,000 ভোট যদি নাপাওঁ তেতিয়াহ'লে জীৱনত মই লংপেণ্ট নিপিন্ধোঁ, জীৱনত মই চাৰ্ট নিপিন্ধোঁ, মই ধুতি আৰু মই গেঞ্জি পিন্ধি পেলাই থাকিম বুলি কৈছিলোঁ। ৰাজহুৱাভাৱে শত্ৰুঘ্ন সিনহাৰ সন্মুখত কৈছিলোঁ। 40,383টা ভোট পাইছিলোঁ। 56,000 ভোট পাম বুলি কৈছিলোঁ, 2016ত কৈছিলোঁ, 56,800টা ভোট পাইছোঁ। নহয়, মই এটা কথা সুধিলোঁ, দৰ্শকেও ভাল পাব বা জানিব বিচাৰিব, মানে বিজেপিৰ মাইক্ৰ' মেনেজমেণ্টৰ আগত কংগ্ৰেছ দলৰ কি মেনেজমেণ্টে কাম দিব পাৰে? কিবা আশা আছে নেকি? আশা নাই, কাৰণ কিয় আশা নাই? এতিয়া মাইক্ৰ' মেনেজমেণ্ট কৰিব লাগিলে, এতিয়া ধৰক এটা পৃষ্ঠাত আমি পৃষ্ঠা প্ৰমুখ বুলি কওঁ, 60টা ভোটাৰৰ বিপৰীতে এজনকৈ ব্যক্তিৰ দায়িত্ব। তেওঁলোকৰতো মানুহ নাই নহয়। আমি যে ইমান মানুহ এংগেজ কৰিব পাৰিছোঁ, আমি যে আজি প্ৰায় 64 লাখ আমাৰ সদস্য, মইতো আশা ৰাখিছোঁ আমাৰ যিহেতু 70 লাখ আমাৰ মানে ৰেচন কাৰ্ড আছে, আমি আগন্তুক দিনত দলক মই জনাইছোঁ যে আমাৰ দলে টাৰ্গেট ল'ব লাগে 70 লাখ ল'ব লাগে পৰৱৰ্তী সময়ত। গতিকে আমাৰ যিহেতু পৃষ্ঠা প্ৰমুখ আছে, আমাৰ তৃণমূল পৰ্যায়ত মানুহ আছে, গতিকে সেই মানুহ যিহেতু কংগ্ৰেছৰ নাই, ওপৰে বহু কথা ক'ব পাৰে,
যে ভাল হ'ব। তেওঁলোকে ভাল হ'ব বুলি কোৱা, আমি ভাল হ'ব বুলি কোৱা পাৰ্থক্য আছে। কাৰণ কিয় তেওঁলোকে কয় কি, মানে নোচোৱাকৈ কয়। বেমাৰী এজনৰ চকুটো চোৱা নাই, জিভা চোৱা নাই, টনচিল আছে নে চোৱা নাই, টেটিস্কোপ লগাই চোৱা নাই, ক'লে যে ভাল হ'ব। আমি আকৌ সেইবোৰ চাই মেলি পেলাই তাক চিকিৎসা কৰি পেলাই ঘৰত থৈ আহিছোঁ। ঘৰত থৈ পেলাই আমি কৈছোঁ যে ৰোগীজন ভাল হ'ব। তেওঁলোকৰ ভাল হ'ব, আমাৰ ভাল সেইটো। তেওঁলোকে খেলে, আমি যুঁজোঁ। আমাৰ সময় শেষ হৈ আহিছে। শেষত জানিব বিচাৰিম, ময়ো জানিব বিচাৰিম, দৰ্শকো জানিব বিচাৰিব, যদি ৰঞ্জিত দাস ডাঙৰীয়াই, যিটো এগৰাকী সাংবাদিক আছিল, ভাল সাংবাদিক, তাৰ পৰা আপুনি ৰাজনীতিত অংশ কৰি ভাল ৰাজনীতিবিদ হ'ল। 1992 চনতে বিজেপি দলত যোগদান কৰিছিল। তেতিয়া বিজেপি দলক লৈ কোনো আশা নাছিল, অসমত কোনো সম্ভাৱনা নাছিল, হয়। আৰু যদি কোনো ক্ষেত্ৰত ৰাজনীতি ত্যাগ কৰিব লাগে, তেতিয়াহ'লে জীৱনৰ বাকী সময়ছোৱা কি কৰি কটাব? মই ইতিমধ্যে আমাৰ পৰিয়ালৰ লগত আমি সিদ্ধান্ত লৈছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱক আমি জগতগুৰু বুলি কওঁ। জগতগুৰু বুলি কিয় কওঁ? কোনো আধ্যাত্মিক কাৰণতে নহয়। এশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ কাৰণে জগতগুৰু নকয়। তেওঁ হৈছে 101টা কলাৰ অধিকাৰী। কিন্তু দুৰ্ভাগ্যজনকভাৱে শ্ৰীমন্ত শংকৰদেৱে অসমত জন্মগ্ৰহণ কৰিলে, সেইটোতো দুৰ্ভাগ্য আছিলে। তেওঁ জন্মগ্ৰহণ কৰিব লাগিছিলে পাঞ্জাৱত, তেওঁ জন্মগ্ৰহণ কৰিব লাগিছিলে পশ্চিমবংগত। তেখেতে আজি বিশ্বগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰতকৈ ওপৰত গ'লেহেঁতেন। কাৰণ কিয়, 101টা কলাৰ অধিকাৰী আজিলৈ ব্যক্তি পৃথিৱীত জন্মই গ্ৰহণ কৰা নাই। মই এইটো ডিবেট কৰিব পাৰোঁ, 3.5 ঘণ্টা ডিবেট কৰিব পাৰোঁ। তেওঁ যদি 101টা কলাৰ অধিকাৰী, যদি ভগৱান শ্ৰীকৃষ্ণৰ পিছত যদি মানৱৰূপী যদি কোনোবা ব্যক্তি জন্ম হৈছিলে, সেইটো শ্ৰীমন্ত শংকৰদেৱ। কিন্তু দুৰ্ভাগ্য আমাৰ অসমত, আমি অসমত দূৰৰ কথা, আমি ভাৰততো দূৰৰ কথা, আমি নিজৰ ঠাইতে আমি তেওঁক এষ্টাব্লিছ কৰিব পৰা নাই। গতিকে আমি সেইকাৰণে বিশ্ব দৰবাৰৰ কথাষাৰ আমি মুখেৰে কোৱা কথা এইবোৰ। গতিকে আমি ভাৰতবৰ্ষত যাতে আমি তেওঁক প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে মই ভাবিছোঁ জীৱনৰ বাকীছোৱা যেতিয়া যেতিয়া অৱসৰ ল'ম, এই বিষয়ে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছোঁ। তেখেতেও ভাল পাইছে কথাষাৰ। মোৰ ইচ্ছা হৈছে কি, ভাৰতবৰ্ষৰ অন্ততঃ 500খন জিলাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এঘণ্টাৰ প্ৰগ্ৰাম হ'ব। তাত প্ৰথম থাকিব এখন ডকুমেণ্টাৰী থাকিব শংকৰদেৱৰ ওপৰত 10 মিনিটৰ। তাত থাকিব 40 মিনিটৰ আপোনাৰ থাকিব লেকচাৰ থাকিব, আইদাৰ হিন্দী বা ইংৰাজীত থাকিব লেকচাৰ, থাকিব বক্তা থাকিব এজন, আৰু তাত সত্ৰীয়া নৃত্য থাকিব 10 মিনিটৰ। এঘণ্টা প্ৰগ্ৰাম ভাৰতবৰ্ষৰ প্ৰতিখন জিলাৰ হেডকোৱাৰ্টাৰত কৰি পেলাই যে শ্ৰীমন্ত শংকৰদেৱৰ যি তেওঁৰ মানে 101টা কলাৰ অধিকাৰী, তাতে কোনো আধ্যাত্মিক কথা, তেওঁ কি ধৰ্ম, এশৰণ হৰিনাম ধৰ্মৰ কথাই আমি নানো, যে তেওঁ যে জগতগুৰু, হোৱাই হি জগতগুৰু, এই বিষয়ে আমি বিশ্লেষণ কৰি পেলাই তেওঁক ভাৰতত আমি নতুন ৰূপত আৱিষ্কাৰ কৰাৰ কাৰণে মোৰ মনত এটা প্ৰয়াস এটা আছে। সত্ৰ মহাসভা, শংকৰ সংঘকে আদি কৰি বিভিন্ন ব্যক্তিৰ লগতো আলোচনা কৰিছোঁ, বিদ্যাসাগৰৰ লগতো আলোচনা কৰিছোঁ। প্ৰিয় দৰ্শক, মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক। পদকথা আপোনালোকে ইমান সময় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা বিভিন্ন দিশ লৈ জানিব পাৰিলে। ধন্যবাদ। সকলোকে নমস্কাৰ জনাইছোঁ।